অখিল গগৈ ডাঙৰীয়া হ'ল এটা এনেকুৱা ব্যৱস্থাৰ পৰা আহিছে যে তেওঁক সদায় এটা অশান্তিৰ পৰিৱেশ লাগে, শান্তিৰ পৰিৱেশ তেওঁ কেতিয়াও বিচৰাই নাই। গতিকে তেওঁ এজন নিৰ্বাচিত জনপ্ৰতিনিধি। অন্যক বেলেগ কথা ক'লে তেওঁতো জানে যে জনপ্ৰতিনিধি অসমৰ বা ভাৰতবৰ্ষৰ ন্যায় ব্যৱস্থাটো কি জানে, ন্যায় কেনেকৈ পাব। ন্যায় পাবৰ কাৰণে প্ৰথম পুলিচে তদন্ত কৰিব, SIT গঠন হৈছে, তাৰ তদন্ত হ'ব, তদন্তৰ ৰিপৰ্ট ছাবমিট কৰিবৰ কাৰণে এটা সময় থাকে, নিৰ্ধাৰিত সময়ৰ আগতে তদন্তৰ ৰিপৰ্ট দিব বুলি SITয়ে হৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া স্পষ্ট ভাষাৰে কৈছে। আৰু এই ৰিপৰ্ট বা এই চাৰ্জশ্বিট জমা হোৱাৰ পিছত ন্যায়ালয়ে ন্যায় দিব। গতিকে ই এটা প্ৰক্ৰিয়া। ভাৰতবৰ্ষত যেতিয়া চকুৰ সন্মুখত মহামানৱ মহাত্মা গান্ধীক গুলিয়াই দিছিল আৰু গুলিয়াই দিয়া মানুহজনে কৈছিল যে মই নিজে গুলিয়াইছোঁ বুলি স্বীকাৰ কৰি লৈছিল, তেতিয়াও ইয়াৰ প্ৰক্ৰিয়াৰ কাৰণে 1-1.5 বছৰ সময় লাগিছিল। তাৰমানে ভাৰতবৰ্ষৰ ন্যায় ব্যৱস্থাটো তেনেকুৱাই। এই কথাবিলাক আমি উপলব্ধি কৰিব লাগিব আৰু এই কথাবিলাক ৰাইজক অবাতে লৈ যোৱাৰ কাৰণে ক'ব নালাগে। ন্যায় পাব, 100% ন্যায় পাব। আৰু সেই ন্যায় পাবৰ কাৰণে যিটো প্ৰক্ৰিয়া সুন্দৰভাৱে চলি আছে, SITয়ে 90 দিনৰ আগতে ন্যায় প্ৰক্ৰিয়াৰ কাৰণে দিবলগীয়া চাৰ্জশ্বিট জমা দিব। আৰু আমাৰ ন্যায়ালয়ৰ, ভাৰতবৰ্ষৰ ন্যায়ালয়ৰ ওপৰত, ন্যায় ব্যৱস্থাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে যে ভাৰতবৰ্ষৰ ন্যায় ব্যৱস্থাই জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় আমাক সকলোকে দিব। গতিকে এইটো সকলোৱে জনা কথা, মাত্ৰ এটা আৱেগ সৃষ্টি কৰা, বিভিন্ন নিগেটিভ কথা কোৱাৰ কাৰণে অখিল গগৈ বা এনেকুৱা মানুহখিনি কৈ থাকে। গতিকে আপোনালোকেতো আৰু শ্ৰদ্ধেয় সাংবাদিক, আপোনালোকে চব কথাই বুজি পায়, গতিকে আপোনালোকে জানেই কথাটো।